ৰাজ্যত হাতী মানুহৰ সংঘাত ভাৰত ভূটান সীমান্তত পকী ঘৰ ভাঙিলে হাতীয়ে নুমলীগড়ত বন বিভাগৰ সজাগতা অভিযান সামান্য অসাৱধানতাৰ বাবে ভয়ংকৰ বিপদ নামি আহিব পাৰে দিনৰ ভাগত জিৰণি লৈ থকা বনৰীয়া হাতীক অযথা জোকাই অতিষ্ঠ নকৰিব হাতী খেদিবলৈ নিজাববীয়াকৈ বিপদজনক ব্যৱস্থা গ্ৰহণ নকৰিব বন বিভাগক সহযোগিতা কৰক নুমলীগড়ত হাতী মানুহৰ সংঘাত এতিয়া তেনেই সাধাৰণ কথা নিতৌ হাতীৰ জাকে প্ৰৱেশ কৰে অঞ্চলটোৰ বিভিন্ন স্থানত বিশেষকৈ মৰঙী অঞ্চল হাতীৰ বিচৰণ ভূমিলৈহে পৰিণত হৈছে সেই হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগে এইদৰে মাইক যোগে সজাগতা অভিযান অব্যাহত ৰাখিছে বন্যহস্তী আৰু জনসাধাৰণৰ জীৱনলৈ বিপদ নামি আহিব পৰা কোনো কাৰ্য হাতত নল'ব বনকৰ্মীয়ে হাতী খেদিবলৈ যাওঁতে ওচৰ চাপি নাহিব বন্যহস্তী ওলালে তাৎক্ষণিকভাৱে বন বিভাগক টেলিফোনিক যোগাযোগ কৰক টেলিফোন নাও 9395219697 হাতী ওলালে খবৰ দিয়ক বন বিভাগক আৰু বন বিভাগৰ লোকক হাতী খেদাত সহযোগিতা কৰক এই আহ্বান বন বিভাগৰ কেইদিন ধৰি পেলাই হাতী মানুহৰ যিটো সংঘাতৰ ভয়ংকৰ ৰূপ লৈছে তাৰ বাবে ৰাইজলৈ আমি এটা সজাগতা বাৰ্তা প্ৰেৰণ কৰিছোঁ ৰাইজক সমূহ মৰঙী অঞ্চলবাসী ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ যে আমি যেতিয়া হাতী খেদিবলৈ যাওঁ তাত ৰাইজে গেডাৰিং কৰি এটা অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নকৰে আমাৰ লগত গাঁৱৰ সেই অঞ্চলটোৰ 2-3জন ব্যক্তি আহি হাতীজাক কোনফালে উলিয়াই দিলে তেওঁলোকৰ সুবিধা হয় সেই পদ্ধতি কৰি পেলাই আমাক সহযোগ কৰক ইফালে এই দৃশ্য ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ ভুটিয়াচাঙৰ 13 নং লাইনত হাতীয়ে ভাঙিলে পকী ঘৰ অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা প্ৰথমপি ৰক্ষা পৰিল নিশা নিহপালি দি শুই থকা পৰিয়ালটো ইয়াতে আছিলোঁ বাহিৰত হাতীটো ইয়াত আছিলে কাষতে আমি পলাইছোঁ পিছত ইয়াতে ভাঙিছে খোৱাটো একো নাই ঘৰ ভাঙি গৈছে তো আছে এই খেতি চিজন আহি থাকে মানে আমাৰ এই ভুটিয়াচাঙত আহি থাকে আৰু ধান পকাৰ লগে লগে বেছিকে আহে আৰু ধান পকাৰ লগে লগে বেছিকে আহে আৰু এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে হাতী মানুহৰ সংঘাত নুমলীগড়ৰ পৰা বিনন ফুকন আৰু কলাইগাঁৱৰ পৰা দীপাংকৰ কাকতি নিউজ লাইভ